সকলোকে স্বাগতম জনাইছোঁ নীতিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন ক'ৰ পৰা ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 3ৰ এমচিকিউৰ বিষয়ে তো পোনপ্ৰথমে আমি চাম কুৱেশ্যন নাম্বাৰ 1 কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে যে 90 ডিগ্ৰীক ৰেডিয়ানত পৰিৱৰ্তন কৰা সবে গম পাও 90 ডিগ্ৰী ৰেডিয়ানত যদি আমি পৰিৱৰ্তন কৰিব যাওঁ তোমাৰ কি আছিল যে মেনেক পাইছিলো যে পাই মানে আমাৰ কি আছিল 180 ডিগ্ৰী আছিল তাতে তো যদি আমি 90 ডিগ্ৰী কথা ভাবিম তেতিয়াহ'লে 90 ডিগ্ৰী হলে আমাৰ কি আহিব তাৰ মানে কিমান আহিব পাই বাই 2 আহিব তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ খ নম্বৰ যেটো আছে ওকে সো নেক্সট নাম্বাৰ 2 ত কি কৈছে নাম্বাৰ 2 দিয়া আছে ইয়াতে 60 ডিগ্ৰী কোণৰ বাবে 7 সেন্টিমিটাৰ ৰেডিয়াস যুক্ত মানে ব্যাসাৰ্ধ যুক্ত বৃত্তখণ্ডৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো এইটো কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা ওকে সো নেক্সট নাম্বাৰ কোৱেশ্চন 3 ত কি কৈছে কোৱেশ্চন নাম্বাৰ 3 ত কৈছে 1 ৰেডিয়ানৰ মান কিমান ডিগ্ৰীত লিখা বা 1 ৰেডিয়ান মানে কিমান ডিগ্ৰী তো এটা বস্তু চোৱা 1 ৰেডিয়ান মানে কিমান ডিগ্ৰী এইবোৰ বস্তু আমি আগতে পঢ়ি আহিছো মানে চেপ্টাৰ যিবোৰ আমাৰ ইন্ট্ৰডাকশন আছিল এই গোটেই চেপ্টাৰটো পঢ়া হৈছে তাতে তোমালোকৰ এইখিনি বস্তু তাতে মেনশন কৰা আছিল যদি কিবা সমস্যা হয় তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে এই গোটেই চাৰ্টটো চাব লাগিব এই গোটেই চাৰ্টটো চাব লাগিব তো চোৱা এটা আমি চাবলৈ গ'লে আমি ৰেডিয়ানৰ কথা যদি আমি আলোচনা কৰিব যাবা আমি চাব যাওঁ তেতিয়াহ'লে এইখিনি বস্তু তোমালোকে পাই আহিছা আগতে ওকে তো ইয়াতে চোৱা আমি ইয়াতে কি পালো ইয়াতে আমি কি পাই আছো যে 1 ৰেডিয়ান ইজ ইকুৱেল টু 180 বাই পাই যে 1 ৰেডিয়ান is equal to কি 180 ডিগ্ৰী divided by pi pi মানে কিমান 22 divided by 7 আমি গম পাওঁ so 180 ডিগ্ৰী divided by 22 divided by 7 তাৰ মানে আমি এইটোক লিখিব পাৰি এনেকে যে 180 into 7 divided by 22 ওকে so এইখিনি যদি আমি ক্যালকুলেট কৰি আমি কিমান পাম 57 ডিগ্ৰী 0.16 মিনিট এটো এপ্ৰক্সিমেট ভ্যালু মানে প্ৰায় ইমান এক্স্যাক্টলি ইমানে নহয় প্ৰায় ইমান এতিয়া আকৌ আমি পাইছিলো যে যদি আমি এনেকে কৰো যে 1 ডিগ্ৰী ইজ ইকুৱেল টু আমি যদি চাও তেলে পাই বাই কি আহিব 180 তেতিয়া আমাৰ কি আহিব ৰেডিয়ান এইটো আমাৰ নিয়ম আছিল যে 1 ৰেডিয়ান ইজ ইকুৱেল টু 180 বাই পাই আৰু 1 ডিগ্ৰী ইজ ইকুৱেল টু পাই বাই 180 সো এইটো বস্তু তোমালোকে মনত ৰাখিবা এটা আমাক যেটো দিয়া আছে এই তালিকাখন তোমালোকে মনত ৰাখিলে হৈ যাব ওকে তেতিয়াহ'লে আমাৰ 1 ৰেডিয়ানত কিমান মান আছিল 1 ৰেডিয়ানৰ মান হৈছে আমাৰ 57.3 ওকে 57.3 ডিগ্ৰী ইয়াতে আমাৰ বাকি কেটা কি আছে 45 আছে 90 আছে 60 আছে সো সবতকে ক্লোজ কোনটো আছে 57 আছে তোমাৰ আনসাৰটো 57.3 দিব লাগিব নেক্সট অপশন নাম্বাৰ 4 ত কি কৈছে sin 30 মানে আমি সবে গম পাওঁ sin 30 মানে কিমান আছে 1/2 নেক্সট কোৱেশ্চন নাম্বাৰ আমাৰ 5 ত কি কৈছে কসৰ পৰিখৰ কিমান মানে কসৰ ৰেঞ্জ কিমান উলিয়াব দিছে সো তোমালোকে এটা বস্তু জানিব লাগিব যে ডোমেইন এন্ড ৰেঞ্জ ডোমেইনক ইংৰাজীত কোৱা হয় আদি ক্ষেত্ৰ যে আদি ক্ষেত্ৰ আৰু ৰেঞ্জক কোৱা হয় পৰিখৰ হয় নাই পৰিখৰ বুলি কোৱা হয় তো আদি ক্ষেত্ৰ আৰু পৰিখৰ আমি চাব লাগিব এই গোটেই লিষ্ট আমি মনত ৰাখিব লাগিব সো তাৰ বাবে তোমালোকে কি কৰিবা এই লিষ্টটো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা তোমালোকে লিখি ল'ব পাৰা হা তোমালোকে স্ক্ৰিনশ্বট ল'ব পাৰা নাইবা লিখি ল'ব পাৰা এই গোটেইখিনি বস্তু তো ইয়াতে কি আছে ইয়াতে আমাক আদি ক্ষেত্ৰ আৰু পৰিখৰ দিয়া আছে ইয়াতে আমাক আদি ক্ষেত্ৰ আৰু পৰিখৰ দিয়া আছে তো ইয়াতে আমি সাইনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ডোমেইন বা আদি ক্ষেত্ৰ কিমান আছে -ইনফিনিটি টু +ইনফিনিটি ৰেঞ্জ কিমান আছে -1 টু +1 কসৰ কিমান আছে -ইনফিনিটি টু +ইনফিনিটি -1 টু +1 ওকে সো তেনেকৈ আমি গোটেইখিনি বস্তু আমি ইয়াতে পাব পাৰো তেতিয়া চোৱা আদি ক্ষেত্ৰ আৰু পৰিখৰ মানে কি আদি ক্ষেত্ৰ মানে কিবা এটা আমি মান ধৰি লম যে সাইনৰ বাবে বা কসৰ বাবে বা টেনৰ বাবে আমি কিবা এটা মান ধৰি লম সেই মানটো ধৰি লোৱাৰ পিছত আমি যদি তাতে বহাই দিও সাইন মানে কেতিয়া তে সাইন মানে কি আছিল আমাৰ যে লম্ব বাই কি আছিল কৰ্ণ
এতিয়া এই লম্বৰ ঠাইত আৰু কৰ্ণৰ ঠাইত আমি যিকোনো মান যদি আমি বহাই দিওঁ পজিটিভ নেগেটিভ বহাই দিলে সদায় ইয়াৰ কেলকুলেশ্যন কৰাৰ পিছত ভেলুটো -1তকৈ ডাঙৰ বা +1তকৈ সৰুহে আহিব। ঠিক দৰে কছৰ ক্ষেত্ৰত যদি এনেকৈ বহাই দিয়া হয় এইটো আহিব। অ'কে, তেতিয়াহ'লে আমাৰ ইয়াতে কছৰ পৰিসৰ কিমান আছিল? কছৰ পৰিসৰ আছে আমাৰ ইয়াতে -1 + 1। তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব আমাৰ কি? -1 + 1। অ'কে, তো বাহিকেইটা তোমালোকে চাই ল'বা। নেক্সট কি কৈছে নাম্বাৰ 6ত যে যদি tan θ আমাক কিমান কৈছে ইয়াতে যে tan θ কোৱা হৈছে 3/4। তো চোৱা ইয়াতে আমি tan মানে কি পাইছোঁ? এইটো যদি 90 ডিগ্ৰী হয়, এইটো কোণ হিচাপে যদি আমি লওঁ থিতা বুলি কওঁ, তেতিয়াহ'লে এইটো কি ক'ব? লম্ব, এইটো ক'ব কি? কৰ্ণ, এইটোৰ নাম কি হ'ব? ভূমি। এতিয়া tan মানে কি আছিল? sin মানে আছিল এইটো sin, তাৰ মানে আছিল লম্ব বাই কৰ্ণ। তাৰপিছত আমাৰ কি আছিল? cos, cos মানে কি আছিল? ভূমি বাই কৰ্ণ। তেতিয়াহ'লে আমাৰ ইয়াতে cos আছিল, cos থিটা ইকুৱেল কি আছিল? ভূমি বাই কৰ্ণ। তাৰপিছত কি আছিল আমাৰ? tan, tan মানে কি আছিল আমাৰ? লম্ব বাই ভূমি। tan থিটা ইকুৱেল কি আছিল? লম্ব বাই ভূমি। তো tan থিটা মানে কি? লম্ব বাই ভূমি ইকুৱেল টু 3/4। তেতিয়াহ'লে চোৱা 3 কি আছে? লম্ব, লম্ব কিমান আছে? 3। তেতিয়াহ'লে লম্ব আছে 3 আৰু ভূমি আছে কিমান? 4। তেতিয়াহ'লে আমি প্ৰথমে এবাৰ কি কৰিব লাগিব? ইয়াতে আমি চাইন উলিয়াব লাগে। তো চাইন উলিয়াব গ'লে আমাৰ কি লাগে? লম্ব লাগে আৰু কৰ্ণ লাগে। তো আমি কৰ্ণৰ মানটো উলিয়াই লওঁ আগতে। কৰ্ণৰ মান উলিয়াব গ'লে আমাৰ নিয়মটো কি আছিল? কৰ্ণৰ মান যদি আমি উলিয়াব যাওঁ, ইয়াতে চোৱা কৰ্ণৰ মান উলিয়াব গ'লে আমি কি পাইছিলোঁ? তাৰ আগতে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম যে কৰ্ণ ইকুৱেল কি আছিল আমাৰ? লম্ব স্কোৱাৰ বা ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। আৰু যদি আমি ইফালে ৰুট অভাৰ দিম, তেতিয়া এইফালে বাওঁফালে আমাৰ স্কোৱাৰ নালাগিব। তো তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা কি আহিব? ইয়াৰ পৰা আমি চাবলৈ গ'লে ইয়াৰ পৰা আমাৰ কি আহিব? লম্ব স্কোৱাৰ, লম্ব কিমান আছে ইয়াতে? 3, চ' 3 স্কোৱাৰ, ভূমি কিমান আছে? 4, চ' 4 স্কোৱাৰ। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম? 9 + 16। তেতিয়াহ'লে কিমান পাম? √25। তাৰ মানে √25 মানে কিমান? 5। তেতিয়াহ'লে এইটো হ'ব 5। তেতিয়াহ'লে আমাৰ চাইন মানে কি আহিব? চাইন মানে আছিল আমাৰ কি? যে লম্ব বাই কৰ্ণ। তেতিয়াহ'লে লম্ব ইয়াতে কিমান আছে? লম্ব ইয়াতে আছে 3, কৰ্ণ কিমান আছে ইয়াতে? 5। চ' এনচাৰ কিমান আহিব আমাৰ? 3/5 হ'ব শুদ্ধ উত্তৰ। অ'কে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 7ত কি কৈছে? cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা। cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা ইকুৱেল টু কিমান আহে? 1 আহে, আমি গম পাওঁ। এইটো আমাৰ ফৰ্মুলা আছিল। কোনটো সঁচা? ইয়াৰ পৰা প্ৰথম যিটো আছে আমাৰ এইটো সঁচা, দ্বিতীয় যিটো আছে এইটো সঁচা। তাৰ মানে কি? আমি ইয়াতে ক'ম যে ক আৰু খ দুয়োটাই সঁচা। তাৰপিছত চোৱা ইয়াতে কি কৈছে? 1 - sin স্কোৱাৰ 45। তো 1 - 2 × sin স্কোৱাৰ 45। তো 1 - 2 × sin 45-ৰ ভেলু কিমান? 1, চ' 1 স্কোৱাৰ। তেতিয়াহ'লে 1 - 2 × 1, তেতিয়াহ'লে 1 - 2 × 1 মানে 2, তাৰ মানে কিমান? -1। তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব আমাৰ -1। নেক্সট নাম্বাৰ 10ত কি আছে চোৱা? নাম্বাৰ 10ত কৈছে ইয়াতে যে sin a + b। sin a + b ফৰ্মুলা কি আছিল? যে sin a + b ইকুৱেল টু কি আছিল? sin a cos b নে cos - cos a sin b, এইটো আছিল। নাম্বাৰ 2 যিটো দি আছে, 2ত কি দিয়া আছে? যে sin a cos b প্লাছ cos a sin b, এইটো আছিল আমাৰ শুদ্ধ উত্তৰ। অ'কে, নেক্সট নাম্বাৰ 11ত কি কৈছে? cos a - b। তো cos a - b কি আছিল? cos a cos b প্লাছ sin a sin b, cos a cos b প্লাছ sin a sin b বা cos a cos b মাইনাছ sin a sin b। এটা বস্তু মন কৰিবা, ইয়াতে মাইনাছ থাকিলে আমাৰ নেক্সট ফৰ্মাটত কি হ'ব? ৰাইট ছাইডত প্লাছ হ'ব, ইয়াতে প্লাছ থাকিলে ইয়াতে মাইনাছ হ'ব। তেতিয়া আমাৰ ক নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, চ' আমি ইয়াতে কেইটা প্ৰশ্ন আলোচনা কৰিলোঁ? ইতিমধ্যে আমি 11টা প্ৰশ্ন আমি আলোচনা কৰিলোঁ। তো তোমালোকে এটা বস্তু চাবা, ইয়াতে তোমালোকে এইখিনি বস্তু অকণমান চাই দিবা। তোমালোকে এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কি আছিল? এইটো
ইয়াতে চোৱা ইয়াতে আমি এটা বস্তু চাব পাৰিম যে এইটো যে আমাৰ তালিকা যে দিয়া আছে ইয়াতে এইটো তালিকাত আমাক কি কোৱা হৈছে এইটো তালিকাত ইয়াতে দিয়া আছে যে আমাৰ কোনটো এংগেলৰ ৰেডিয়ানত কিমান যোগ আহে কোনটো এংগেলৰ ৰেডিয়ানত কিমান যোগ আহে বা কিমান যোগ থাকে তেতিয়া তোমালোকে নিশ্চয় চাব পাৰিছা এতিয়া 0 ডিগ্ৰী বাবে কিমান 0 30 ডিগ্ৰীৰ কাৰণে কিমান ইমান 45 ৰ কাৰণে ইমান 60 ৰ কাৰণে ইমান 120 ৰ কাৰণে ইমান এইখিনি বস্তু তোমালোকে মনত ৰাখিব পাৰা ওকে আৰু এটা বস্তু তাৰ লগতে ইয়াতে চাবা যে এইটো বস্তু হৈছে যে আমি ইয়াতে দুটামান প্ৰবলেম সলভ কৰিম কেনেকুৱা প্ৰবলেম যে আমাৰ ৰেডিয়ানত থকা প্ৰবলেম আমি দুটামান সলভ কৰিম ইয়াতে ইয়াতে আমি সলভ কৰি লৈছোঁ ইয়াতে চোৱা ইয়াতে কুৱেশ্যনটোত কি আছে এতিয়া প্ৰথমে এটা কুৱেশ্যন দি আছে এইটো কুৱেশ্যনত ইয়াতে কোৱা হৈছে যে কনভাৰ্ট ইয়াতে কোৱা হৈছে যে কনভাৰ্ট 35 ডিগ্ৰী টু ৰেডিয়ান 135 ডিগ্ৰী ক'ত প্ৰকাশ কৰিব লাগে ৰেডিয়ানত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে 135 ডিগ্ৰী তাৰমানে 135 ডিগ্ৰী যদি আমি ৰেডিয়ানত আমি বনাম তেতিয়াহ'লে পাই বাই কি আহিব 180 ডিগ্ৰী আহিব ওকে আকৌ যদি নাম্বাৰ টুত চোৱা টুত কি কৈছে কনভাৰ্ট 6 ৰেডিয়ানক আমাক কি কৰিব লাগে ডিগ্ৰী বনাব লাগে কি আছে 6 ৰেডিয়ান আছে যে 6 ৰেডিয়ান আছে এক বনাব লাগে ক'ত ডিগ্ৰীত তেতিয়াহ'লে আমি কি কৰিম 6 ইনটু 180 ডিভাইডেড বাই পাই আমাৰ ডিগ্ৰীত বনাব লাগে ওকে এতিয়া মনত ৰাখিবা কেনেকৈ ডিগ্ৰী চোৱা ডিগ্ৰী বনাব লাগে তাৰমানে কি ইয়াতে ডিগ্ৰী আহিব লাগিব ওপৰত ৰেডিয়ান বনাব লাগে তাৰমানে ওপৰত কি আহিব পাই আহিব এতিয়া মাল্টিপল কৰি দিয়া ইয়াতে এতিয়া মাল্টিপল কৰিলে আমি কি পাম এতিয়া মাল্টিপল কৰিলে আমি ইয়াতে 135 ডিগ্ৰী এতিয়া আমি এটা বস্তু চাইছিলোঁ যে 1 ৰেডিয়ানত তোমাৰ কিমান আহে বা তোমালোকে এটা কাম কৰিব পাৰা ইয়াতে এইটোক আমি ইনটু কৰিলে আমি প্ৰথমে আমি কিমান পাম এটা আমি কাটাকাটি কৰিলে 3 পাই বাই আমি 4 ৰেডিয়ান পাই যাম ওকে এতিয়া 3 পাই বাই 4 ইয়াক যদি আৰু ক্যালকুলেট কৰোঁ পাই মানে 22 ডিভাইড বাই 7 তেতিয়াহ'লে 2.355 ৰেডিয়ান আহি যাব তোমালোকে কি কৰিবা 3 ইনটু 22 ডিভাইড বাই 4 ইনটু 7 এই গোটেইখিনিক মাল্টিপল কৰি ডিভাইড কৰি দিবা আনসাৰ পাই যাবা তাৰপিছত চোৱা এইটোক যদি তোমালোকে লিখিব বিচাৰা তেতিয়াহ'লে কি আহিব ইয়াতে আমি কি লিখিম যে 6 ইনটু 180 আৰু তলত কি আহিব 22 ডিভাইডেড বাই 7 টো তেতিয়াহ'লে ওপৰত উঠি যাব উঠিল এই গোটেইখিনিক যদি আমি ক্যালকুলেট কৰোঁ ক্যালকুলেট কৰাৰ পিছত ইয়াতে আমাৰ কি আহিব 1080 ইনটু 7 ডিভাইড বাই কিমান আহিব 22 তেতিয়াহ'লে আমি যদি আকৌ এইখিনিক আমি ক্যালকুলেট কৰি চাব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে আমি গোটেইখিনিক মাল্টিপল কৰিলে আমি কি পাম ইয়াতে 2 যাব 11 বাৰ 2 যাব 11 বাৰ এটা 2 হৰণ কৰিলে কিমান আহিব 540 ইনটু 7 তেতিয়াহ'লে চোৱা ইয়াতে লিখিছোঁ আমি যদি আমি এইখিনিক মাল্টিপল কৰোঁ এবাৰ তেতিয়াহ'লে কিমান আহিব তেতিয়াহ'লে আহিব আমাৰ 343 কিমান আহিল 343 এতিয়া আমি গোটেইখিনি যদি এতিয়া মাল্টিপল কৰিলোঁ গোটেইখিনি যদি আমি ডিভাইড কৰোঁ তেতিয়াহ'লে ইয়াতে কি আহিব 343 বাই 11 আৰু এই গোটেইখিনিৰ পৰা আমি ক্যালকুলেট কৰিলে আমি এনেকৈ পাই যাম যে 343 ডিগ্ৰী প্লাছ 38 প্লাছ 10.9 মিনিট ওকে এতিয়া চোৱা এই পিছৰ যিখিনি আছে ক্যালকুলেশ্যন এইখিনি ক্যালকুলেশ্যনত আমাৰ ম্যাক্সিমাম ষ্টুডেণ্টৰ মানে কনফিউজন থাকে তো এইখিনি বস্তু কেনেকৈ আহিল ইয়াৰ বাবে তোমালোকে কেনেকৈ সলভ কৰিব লাগে এইখিনি বস্তু এইটো ভিডিঅ'ত শিকি লোৱা তো চোৱা ইয়াতে আমি চাবলৈ গ'লে প্ৰথমে আমি কি পালোঁ ইয়াতে আমি ক্যালকুলেট কৰিলে আমি এইখিনি পাই গ'লোঁ ইনটু 7 পাই গ'লোঁ এতিয়া এই দুটাক আমি যদি মাল্টিপল কৰোঁ আমি কিমান পাম ঠিক আছে তো এই দুটাক আমি মাল্টিপল কৰি আমি কিমান পাম এতিয়া এই দুটাক পূৰণ কৰি দিয়া এই দুটাক পূৰণ কৰিলে কিমান পাবা এতিয়া 7 গুণ কিমান 0
7 4 গুণ কিমান 7 4 গুণ 28 28 8 হাতত থাকিল কিমান হাতত থাকিল কিমান 28 8 হলে হাতত থাকিল 2 5 7 গুণ 35 আৰু 2 কিমান আহিব 37 ওকে ইমান আহিল ডিভাইড বাই কিমান আছে 11 এতিয়া আমি যদি এটো 11 এর যদি আমি ডিভাইড কৰো সো 3780 যদি আমি 11 এৰে ডিভাইড কৰো তেতিয়া প্ৰথমে কিবাৰ যাব 3 বাৰ গলে 33 বাকি থাকিল কিমান 4 8 নামি আহিল এতিয়া কিবাৰ যাব 4 বাৰ গলে কিমান আহিব 44 থাকিব কিমান 4 0 এতিয়া কিবাৰ যাব 3 বাৰ গলে কিমান 33 বাকি থাকিল কিমান 7 তেতিয়া হলে আমি এটো কি লিখিম এটোক আমি এনেকৈ লিখিব পাৰি না 343 into 7/11 আমি লিখিলো আমি এটোক আমি কি কৰিলো মিক্স ফ্ৰেকশনত লিখিলো তো এইবাৰ মিক্স ফ্ৰেকশনত লিখাৰ পিছত এটো বস্তু থাকিল এটা এইখিনি বস্তুক সেপাৰেট কৰা 343 প্লাস এটা কিমান আহিল 7/11 আহিল 7/11 আহিল এতিয়া এটোক আমি কোড কনভার্ট কৰিম মিনিটত কনভার্ট কৰিম তো মিনিটত কনভার্ট কৰিব গলে এটো তো ডিগ্ৰী হৈ গল তেতিয়া এটো 343 ডিগ্ৰী প্লাস 7 into 60 divided by 11 এতিয়া হৈ গল কি এটো মিনিটত হৈ গল into 60 তেতিয়া হলে আমি ইয়াতে 343 ডিগ্ৰী ৰাখিলো প্লাস ইয়াতে সোয়া এই দুটা কম ইনটু কৰিলে কিমান পাম 0 700 গুণ কিমান 42 ডিভাইড বাই কিমান আছে 11 এতিয়া কো এটো খৰণ কৰাচোন কিমান আহে এটো খৰণ কৰিলে কিমান পাবা এটো বস্তু ইয়াতে আমি চাব লাগিব এটা কাম কৰো ইয়াতে এইখিনি কমান সৰু কৰি দিও এইখিনি কমান সৰু কৰি দিছো এতিয়া আমি সাম 4 to 0 এটো যদি 11 হৰণ কৰা তে কিবাৰ যাব 3 বাৰ গলে কিমান 33 থাকিব কিমান তে 30 এতে কিবাৰ যাব 8 বাৰ গলে কিমান 88 থাকিব কিমান 2 ওকে তেতিয়ালে এটোক আমি কি লিখিব পাৰি এবাৰ এটোক আমি লিখিব পাৰিম 343 ডিগ্ৰী প্লাস এতে কি আহিব এতে এটোক পাম আমি 38 মিনিট তাৰ ভিতৰত এতে ফ্ৰেকশনটো কি আহিব 2/11 এতিয়া এইখিনিক আকৌ আমি চাব লাগিব সো এইখিনিক আকৌ আমি কেনেকৈ চাব লাগিব 343 তো থাকিল ইয়াতে কি আহিব 38 মিনিট আহিল প্লাস এটোক আমি 2 into 60 divided by আমি 11 লিখাৰ লগে লগে এটো হৈ গল এবাৰ সেকেন্ডত তেলে ইয়াতে লিখি দিয়া 343 ডিগ্ৰী প্লাস 38 মিনিট প্লাস এবাৰ সো এটোক আমি কিমান পাম 120 পাম ডিভাইড বাই 11 তেলে 120 পালো যে 120 হলে ইয়াতে 11 কিবাৰ যাব একবাৰ গলে কিমান আহিব 11 তে 1 0 হয় নাই এটা তার মানে কি 1 থাকিল এটা আমি 10 বার দিব পাৰিম হয় নাই এটা আমি 10 বার দিলে কিমান আহিব 100 আহিব 110 110 থাকিব কিমান 10 এটা পয়েন্ট বহাৰ লগে লগে এটা আমি 0 পাই যাম নেবা তোমালোকে এনেকৈ ভাবিব পাৰে পয়েন্ট বহাৰ দিলে লগে লগে এটা 0 আহিব এটা কিবাৰ যাব 9 বাৰ গলে কিমান আহিব 99 এটা থাকিব কিমান 1 এনেকৈ যাব ন কিয়নো সেকেন্ডৰ পিছত আৰু কোনো একক নাই যাৰ কাৰণে আমি এটোক এনেকৈ ডাইৰেক্ট লিখিব পাৰিম মানে দশমিক বহাব পাৰিম তেতিয়া 343 ডিগ্ৰী প্লাস 38 মিনিট প্লাস কি আহিব 10.9 সেকেন্ড সেটোক আমি এটা লাইনত লিখিব গলে 343 ডিগ্ৰী 38 মিনিট 10.9 এতে আমি সেকেন্ডত দিম যে 10.9 সেকেন্ড বাস হৈ গল ইয়াৰ আনসাৰ সো এনেকৈ তোমালোকে আনসাৰখিনি উলিয়াই শিকিবা ওকে সো আমি আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ